অসমৰ অব্যাহত বৰষুণৰ ফলত ডিমা হাছাওৰ নিউ হাৰাংগাজাওত অঘটন সংঘটিত হৈছে। পাহাৰীয়া ৰেলখণ্ডত ৰেলপথৰ তলত মাটি প্ৰায় 200 মিটাৰ অংশ ক্ষতিগ্ৰস্ত হৈছে। যুদ্ধকালীন তৎপৰতাৰে মেৰামতিৰ কাম অব্যাহত ৰাখিছে NF ৰেলৱে। যাত্ৰী সুৰক্ষাৰ বাবে একাধিক ৰেল বাতিল কৰা হৈছে, লগতে বহুকেইখন ৰেলৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে। লামডিং ৰেলৱে জংচনত ৰখা হৈছে 15646 আৰু 12501 নম্বৰৰ গৰীব ৰথ এক্সপ্ৰেছ সহ কেইবাখনো ৰেল। আবদ্ধ যাত্ৰীসকলৰ সুবিধাৰ বাবে লামডিং ৰেল বিভাগে বিশেষ হেল্প ডেস্ক মুকলি কৰিছে। প্ৰায় 2500টা খাদ্যৰ পেকেট, পানীয় জল বিতৰণ কৰিছে ৰেল বিভাগে। প্ৰয়োজন অনুসৰি চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হৈছে। ক্ষতিগ্ৰস্ত ৰেলপথ অতি সোনকালে স্বাভাৱিক কৰাৰ লক্ষ্যৰে মেৰামতিৰ কাম অব্যাহত ৰাখিছে। নিউ হাৰাংগাজাত একচুৱেলি এইটো লেণ্ডশ্লাইড ঠিক নহয়, আমাৰ ট্ৰেকৰ অলপ প্ৰব্লেম হৈছে, যিহেতু তাতে মানে কাম এতিয়া অনুভৱ চলি আছে। দিনে নিশাই আমাৰ কৰ্মচাৰীসকলে গৈ তাত কাম কৰি আছে আৰু পেচেঞ্জাৰৰ অসুবিধা নহ'বৰ কাৰণে আমি ৰাতি তাত আমাৰ ট্ৰেইন ৰানিং ছাছপেনশ্যন হৈ আছে। আৰু পেচেঞ্জাৰসকলৰ যিহেতু তেওঁলোকৰ বহুত দূৰ দূৰণিবতে জাৰ্ণি কৰি ইয়ালৈ আহি আছে, গতিকে তেওঁলোকৰ সুবিধাৰ্থে আমি লামডিং ষ্টেচন আমাৰ ৰেলৱে তৰফৰ পৰা তেওঁলোকক আমি খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ। ৰাতি খোৱা পানীৰ সুবিধা কৰিছোঁ। প্ৰতিজন পেচেঞ্জাৰক আমি ফালৰ পৰা পানীৰ পেকেজিং ড্ৰিংকিং ৱাটাৰ বটল দিছোঁ, খানা দিছোঁ আৰু তেওঁলোকৰ ছেফটি ছিকিউৰিটি সকলোখিনি আমাৰ ফালৰ পৰা ব্যৱস্থা কৰা হৈছে, যাতে তেওঁলোকে নিৰাপদে যাত্ৰা কৰিব পাৰে আৰু লামডিঙত থকা অৱস্থাতো তেওঁলোকে যাতে আৰামত থাকিব পাৰে, ষ্টেচনতে সকলোখিনি ব্যৱস্থা কৰি দিয়া হৈছে। আৰু এতিয়া আপোনাৰ লামডিং ষ্টেচন এতিয়া চাৰাপল্লী শিলচৰ 15645 ট্ৰেইনখন আছে, সেইখন 5 নম্বৰ প্লেটফৰ্মত আছে আৰু এখন কলকাতা আগৰতলা গৰীব ৰথ ট্ৰেইনখন আহি আছে।